Hello everyone, 2024 ending. Saute বছৰটো ইমান সোনকালে গুছি গল সেই দিনাখন আহিছিলে গুছিয়ে গল ভাবিলো সদায় কিমাননো পাচলি ওলাইছে যদিও খাই থাকিম আজি ভাবিলো নতুন আলু ওলাইছে নতুন আলুৰে এটা সবজি বনাই খাও ইয়া আলু কাটি লৈছো আৰু এতিয়া যেহেতু অকনমান নতুন আলু ওলাইছে আলুবোৰ পটককে দেখিবলৈ খুব ধুনিয়া কিন্তু ভিতৰটো পটককে নিখিজে বহুত সময় খিজাব লাগে আৰু খিজাওতে মানে আলুখিনি মানে লাগি যায়গে সেই কাৰণে মই আজি এটা কৰিছো কাম আলুখিনি গুলগুলকে এনেকে কাটি লৈছো এতিয়া অকনমান পানীত তিয়াই মই নিমখ অকনমান দি ইয়া উতল এটা আহিবলৈ দিম এতিয়া যেতিয়া উতলটো অকনমান আহিলে বহুত সময়ও মই বইল হ'বলৈ দিয়া নাই এখিনি এয়া উলিয়াই ললো গৰম পানীৰ পৰা গোটেইখিনি উলিয়াই লৈ এতিয়া মই এখিনি অকমানটো ঠাণ্ডা হ'ব লাগিব নহলে ভাগি যাব সেইবাবে মই ফ্ৰিজত থৈ ললো এতিয়া কেৰাহীত মই 3 চামুচ মিঠাতেল দিলো আৰু তাতে মই দিছো 1 চামুচ জিৰা আৰু অকনমান কালজিৰা দিছো আৰু তাতে এতিয়া অকনমান হিং দিছো হিঙে আসলতে খুৱাটো বেলেগ এটা আনে সেইবাবে হিং দিলে ভাল লাগে হিং বহুত বেছিও দিব নালাগে পেটৰ অসুখ হ'ব পাৰে কিন্তু দেই সেইকাৰণে অকনমান জুখমতে অকনমানহে দিব লাগে এতিয়া আলুখিনি তাতে মই দি দিলো দিয়া ভালকৈ ফ্ৰাই কৰিছো যেহেতু বইল হৈয়ে আছে সেই কাৰণে বেছি সময় ফ্ৰাই নকৰিলে হয় এতিয়া ইয়াতে 1 চামুচ নিমখ দিছো আৰু অকনমান আজৱাইন হাততে এনেকৈ গৈ মুহাৰি দি দিছো আকৌ অকনমান মই এনেকৈ ফ্ৰাই কৰি ললো ফ্ৰাই হৈ আছে তাতে মই অকনমান চিলি ফ্লেক্স দিছো মানে শুকান জলকীয়া ভাঙি পেলাই ওপৰতে দি দিছো আৰু হালধি অকনমান দিছো আলুটো যেহেতু বগা সেইবাবে ইয়াত বৰ হালধি দিলে বেছি কালাৰটো বেছি হৈ যায় সেইকাৰণে কমকে দিব লাগে এতিয়া মই ঢাকনটো উঠাই অকনমান লৰাই দিলো অকনমান তলত লগাৰ নিচিনা হৈছে অকনমান ৰঙচুৱা ভাব এটা আহিছে আৰু ৰেডি হৈয়ে গল আৰু মই তাৰ ওপৰত ধনিয়া দি দিলো আৰু এতিয়া যেতিয়া ধনিয়াৰ সিজন প্ৰত্যেকটো বস্তু ধনিয়া দি খালে বৰ সোৱাদ লাগে ৰেডি হৈ গল আলুৰ সবজি এনেকৈ গুলগুলকৈ কটা আপোনালোকে সবজি খায়নে আলু এবাৰ কিন্তু এনেকৈ বনাই খাই চাব দেই সকলো সুস্থ থাকক আৰু সুখী হওক বাই বাই